ফ্ৰেণ্ডছ ৱেলকাম টু গঞ্জাটি ষ্টাডি চেণ্টাৰ হাইস্কুল টেট সম্পৰ্কে এটা বিশেষ বাতৰি এই মুহূৰ্তত আপোনালোকক অৱগত কৰিবলৈ দিছোঁ। ইতিমধ্যে হাইস্কুলৰ যি প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পালে তাত বিভিন্ন ধৰণৰ বিসংগতি ইতিমধ্যে পোহৰলৈ আহিছে আৰু সেই সংক্ৰান্তীয় আজি বাতৰি কাকতত এটা গুৰুত্বপূৰ্ণ আৰ্টিকল প্ৰকাশ পাইছে। গতিকে এই বাতৰিটো আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে প্ৰকাশ কৰিম। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। হাইস্কুল শিক্ষকৰ বাছনি তালিকা পুনৰীক্ষণ হ'ব। উচ্চ ন্যায়ালয়ত বিচাৰাধীন গোচৰ এটাৰ মীমাংসা অবিহনে হাইস্কুলৰ 5746টা শিক্ষক পদৰ নিযুক্তিৰ বাবে অস্থায়ী বাছনি তালিকা প্ৰকাশক লৈ অব্যাহত আছে প্ৰতিক্ৰিয়া। মাধ্যমিক শিক্ষা বিভাগে প্ৰকাশ কৰা জিলাভিত্তিক বাছনি তালিকাত চৰম বিসংগতি হোৱাৰ অভিযোগ উঠিছে। মাধ্যমিক টেট উত্তীৰ্ণ চাকৰি প্ৰাৰ্থীৰ মাজত সমগ্ৰ বিষয়টোক লৈ দুশ্চিন্তা বিৰাজ কৰিছে। প্ৰাৰ্থীৰ নম্বৰ যোগৰ ক্ষেত্ৰতো সৃষ্টি হোৱা বিসংগতি সন্দৰ্ভত আজি মাধ্যমিক শিক্ষা সঞ্চালক ফণীন্দ্ৰ জিদুঙে কয় যে বাছনি তালিকা পুনৰীক্ষণ কৰা হ'ব। অস্থায়ী বাছনি তালিকা কমেও 3খন প্ৰকাশ পাব আৰু বিসংগতি দূৰ কৰাৰ পাছতহে এই মাহৰ শেষত কিংবা জানুৱাৰীৰ প্ৰথম সপ্তাহত চূড়ান্ত বাছনি তালিকা প্ৰকাশ কৰা হ'ব বুলি সঞ্চালকে কয়। বাছনি তালিকা প্ৰস্তুতৰ বাবে উপায়ুক্তসকলক অধ্যক্ষ আইএছসকলক সদস্য হিচাপে লৈ জিলাভিত্তিক সমিতি গঠন কৰি দিছে শিক্ষা বিভাগে। ইফালে গ্ৰেছ মাৰ্ক প্ৰদানৰ বিষয়ত শিক্ষা সঞ্চালকগৰাকীয়ে কয় যে টেট অনুষ্ঠিত কৰাৰ সৈতে RMS আৰু সৰ্বশিক্ষা অভিযান জড়িত। ন্যায়ালয়ত বিষয়টো বিচাৰাধীন হ'লেও টেট প্ৰাৰ্থীক গ্ৰেছ মাৰ্ক প্ৰদান কৰা বিষয়ত মাধ্যমিক শিক্ষা সঞ্চালকে কোনো ভূমিকা নাই বুলি আজি প্ৰকাশ কৰে শিক্ষা সঞ্চালকে। গতিকে আপোনালোকে বাতৰিটোৰ মূল কথাখিনি গমেই পালে যে হাইস্কুলৰ যি প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ পালে আৰু তাত বিভিন্ন ধৰণৰ অনিয়ম বা বিসংগতি দেখা গৈছে আৰু এই বিসংগতিসমূহ দূৰ কৰাৰ কাৰণে ইতিমধ্যে শিক্ষা বিভাগে যৎপৰোনাস্তি চেষ্টা কৰি আছে আৰু এনেকুৱা ধৰণৰ প্ৰভিজনেল মেৰিট লিষ্ট 3খন মেৰিট লিষ্ট প্ৰকাশ কৰিব আৰু এই মাহৰ শেষত নতুবা জানুৱাৰীৰ প্ৰথম সপ্তাহত যিটো চূড়ান্ত তালিকা বা ফাইনেল মেৰিট লিষ্ট সেইখিনি প্ৰকাশ পাব আৰু জানুৱাৰী মাহতে হাইস্কুল টেটৰ যি নিযুক্তি প্ৰক্ৰিয়া সেই নিযুক্তি প্ৰক্ৰিয়াটো সম্পন্ন হ'ব। গতিকে আজিলৈ ইমানেই। থেংক ইউ ফৰ ৱাচিং। জয় আই অসম।